কিছু পৰিমাণে আৱেগিক হৈ পৰাও দেখা গ'ল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। Kampa Borgeriखौ बुंबानो जाबाय जे बे इंराजिनि केम्पेइन खालामथोंलाय बेहाय इंराजिनि केम्पेइन खालामबानो जाबाय रायजोआव थांनानै इंराजिनि बुंना केम्पेइन खालामलाय भट मोनगोन জানো আমিতো ব্যক্তিগতভাৱে কোনো আমাৰ শত্ৰু নহয় এজিপিৰ বিধায়কো আনকি মোৰ ঘৰত আহে ইউডিএফৰ বিধায়কো আনকি মোৰ ঘৰত আহে ময়ো যাওঁ গতিকে আপোনালোকে যেনেকৈ ৰাজনীতি কৰা সমাজখন বুলি ভাবে তেনেকৈ নহয় আমাৰ বিভিন্ন সংঘাতৰ মাজতো আমাৰ পাৰিবাৰিক সম্পৰ্কবিলাক কনষ্টেণ্ট থাকে 17 বছৰ চিভ হোৱা এজন ব্যক্তি আজি যদি মাৰুতি 800 লৈ ঘূৰিছে এইটো আপোনালোকে বিশ্লেষণ কৰকচোন আপোনালোকৰ সাংবাদিকতাৰ যিটো এক্সপেৰিয়েন্সে কি কয় মই আৰু পৰিবেশত কেতিয়াবা এনেকুৱা আহে যে জাতিৰ কথা আহে সেদিনাখন যদি আপোনাৰ ভিউজটো আপুনি অন ৰেকৰ্ডত নথয় তেতিয়ালে ভৱিষ্যতত আপোনাক মানুহে ক্ষমা নকৰিব যে তুমি এনেকুৱা এটা দপ্তৰত আছিলা তুমি এনেকৈ ৰাজনীতি কৰিছিলা তুমি তোমাৰ ভিউজটো কিয় নকলা গতিকে যেতিয়া জাতি আহিব যেতিয়া স্বদেশ আহিব যেতিয়া স্বজাতি আহিব তেতিয়া বহুত কথা আপুনি ক'ব লাগিবই কোনোবাই বেয়া পালেও ভাল পালেও আপুনি ক'ব লাগিব and you have to take that risk বহুত ভাল ৰিজাল্ট কাৰণ দূৰ দূৰলৈকে এইবাৰ মানে বিৰোধী আহিবই পৰা নাই কেম্পিঙত আপুনি দেখিয়ে নাই কাৰ কেম্পিং আছে অকল আমাৰহে কেম্পিং আছে সো গতিকে ইয়াত আৰু বেলেগ পৰিৱেশ নাই আৰু তাৰ আগৰ সময়বিলাকত যিমান স্পীডত হৈছিলে ইয়াত ট্ৰিপল স্পীডত উন্নয়ন হৈছে গতিকে জনসাধাৰণক সেইটোকে লাগে আৰু কি লাগে চ্যালেঞ্জ কৰিব নালাগে তেওঁ মানুহৰ ওচৰত মূৰ দুৱাব লাগে ক'ব লাগে আমাৰ যি ভুল হৈ গ'ল আপোনালোকে আমাক ক্ষমা কৰক আমি কাম কৰিম আপোনালোকৰ মাজত আমি আৰু যাম তেওঁ কৈছে কোনো শক্তিয়ে গুছাব নোৱাৰে थांनाय 2020 मायथाइयाव जानाय जे बिटिआर गोरोबथा बे गोरोबथाया जोंनि लुबैनाय बायदि एनडिएफबिनि हास्थायनाय बायदि बिन्दो मोनसेबो दिनै बेयाव बेरखाङाखै गोबां दुखुनांथावना केसफोरा जोबनांगौमोन जोबाखै जोंनि जोबथेसालियाव थानाय गोबां जोंनि लोगोफोरनि बिमा बिफा जोंहा मिडिया बन्धुमोन दङ बिथांमोना मालाबा मिडियायाव कभार खालामो जों नुदों जोंनि लोगोफोरनि बिमा बिफाफोरनि अबस्थाया माबायदि दिनैसिमबो प्लास्टिक खोबनानै बिमा बोराय आरो बुरै गावनि गथ'खौ नेगासिनो दङ बिफाखौ सिनाय मोनला फिसाजोआ देरलांबाय बिफाया जेलाव दङ गोरलै समनिफ्राय जोबथेसालियाव दङ बै व्यक्तिफोरा दिनै उदां थानांगौनि मोन्थाय गैयामोन नामा प्रमद बर' बिथाङा बुंगासिनो दङ मोनफ्रोम बाइकआव शान्ति फैबाय जोंनियाव होननानै जे बे गथ'आ बिफाखौ लोगोसे बिफाजों लोगोसे थानानै रंजानाय मोननांगौमोन ना मोना হাজাৰ কেছ আজিও চাৰ্জশ্বিট নোহোৱাকৈ পৰি আছে আমাক কোনজন মানুহে ভোট দিব বড়োলেণ্ড হ'ব লাগে নে নালাগে কোৱাৰ আমাৰ সাহস নাই হ'ব লাগে বুলিও কওঁ নালাগে বুলিও কওঁ আমাক কোনখিনি মানুহে ভোট দিব আজি চাহ বাগিচাত আজি এই মানুহখিনিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীখিনিৰ মাজত কোনো এটা ট্ৰেইনিং প্ৰগ্ৰেম কিবা এটা তেওঁলোকে আজি মাত্ৰ ডিমাণ্ড কৰি আছিলে যে বাগিচাত ইণ্ডিপেণ্ডেণ্ট ইলেক্ট্ৰিচিটি মিটাৰ হ'ব লাগে মেনেজাৰসকলে শ্ৰমিকবিলাকৰ পৰা বেছিকৈ দাম লয় ইণ্ডিপেণ্ডেণ্ট মিটাৰ বহুৱাব লাগে বাগানৰ শ্ৰমিকৰ ঘৰত যাতে যিমান বাগানত শ্ৰমিকৰ বিল হয় সিমানেই খৰচ দিব লাগে এটা সেই কথাটো আমি কিয় কৰি দিব নোৱাৰিলো বাগানৰ মানুহে আমাক কিয় ভোট দিব আজি আমি মানুহক কওঁ এদিন ৰাতিপুৱা কওঁ গুৱাহাটীত মেট্ৰো হৈ যাব দুদিন ৰাতিপুৱা কওঁ কৰোৱালৈকে দলং হ'ব 3 দিনৰ ৰাতিপুৱা কওঁ উত্তৰ গুৱাহাটীলৈকে দলং হ'ব ক'ত হ'ল যদি আমি ভাবো যে মানুহক আমি এনেকে কথা কৈ আমি প্ৰবঞ্চনা কৰি থাকিম আৰু মানুহে একোৱে নাভাবিব এজন ড্ৰাইভাৰ আমাৰ তাত আহি গ'ল তেখেতৰ হেলিকপ্টাৰৰ ড্ৰাইভাৰ আমাৰ তাত আহি গ'ল এতিয়া পিছত অলপ পিছত তেখেতৰ হেলিকপ্টাৰৰ হেণ্ডিমেন হেলিকপ্টাৰৰ সব আমাৰ তাত আহি যাব এতিয়া তো তেখেতে আৰু হেলিকপ্টাৰ নাপায় আৰু চাওক নেক্সট নিৰ্বাচনবিলাকত নাঙলৰ ছবিত লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহবিলাকক তেখেতে ৰিকুৱেষ্ট কৰিলেও বিচাৰি নাপাব যিটো পৰিৱেশ হৈ আছে আপোনালোকে চাই থাকক এই লোকসভা নিৰ্বাচনৰ পিছত 17 বছৰ তেখেতক ৰাইজে ইমান মৰম দিলে ইমান সন্মান দিলে ইমান বিশ্বাসত ল'লে কিন্তু 17 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজক তেখেতে ৰাম ঠগান দিলে অকল আমাকহে গালি পাৰি সি 17 বছৰ পঠাই দিলে হিমন্ত বিশ্ব শৰ্মাৰ যি তাজা কেছসমূহ আছিলে সেই তাজা কেছসমূহৰ যি তদন্তৰ ফাইলবিলাক আছিলে সেই ফাইলবিলাক চানমাৰি থানাৰ পৰা আৰু পাণবজাৰ থানাৰ পৰা অন্তৰ্ধান হৈছিলে আৰু সেই অন্তৰ্ধান হোৱা সমস্ত ফাইলৰ অৰিজিনেল কপিসমূহ আজি আমি অসমবাসী ৰাইজৰ সন্মুখত তুলি ধৰিব খুজিছোঁ অৰিজিনেল ফাইলসমূহ চানমাৰি থানা পাণবজাৰ থানা
যিসমূহ তাদা গোচৰৰ সম্পূৰ্ণ প্ৰাইমেৰী তথ্য প্ৰাথমিক তথ্য হেৰাই গৈছিলে সেই হেৰাই যোৱা সমস্ত তথ্য আজি আমি অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰিব খুজিছোঁ ৰাজনীতি জীৱন আৰম্ভ কৰাৰ পিছত কোনোবাই যদি মোক সোধে যে আপোনাৰ জীৱনৰ আটাইতকৈ হেপিয়েষ্ট দিন কোনটো তেতিয়াহ'লে মই ক'ম যে আজিৰ দিনটোৱে হৈছে মোৰ জীৱনৰ আটাইতকৈ হেপিয়েষ্ট দিন সুখৰ দিন মই কিমান সুখ পাইছোঁ আপোনালোকে নাজানে আৰু মই আজি মোৰ ঘৰত কৈ থৈ আহিছোঁ যে আজিৰ দিনটোক কমেমৰেট কৰি আই উইল এডপ্ট এ গাৰ্ল চাইল্ড কাৰণ মোৰ জীৱনৰ ইমান মানে আনন্দৰ দিন জীৱনত কেতিয়াও নাছিলে আজিৰ দিনটোক কমেমৰেট কৰি মই কোনোবা এটা ইনচাৰ্জেঞ্চি ভিক্টিম বা কাৰোবাৰ এজনী ছোৱালী এজনীক আই উইল এডপ্ট কাৰণ দিছ ইজ মানে মই ইলেকশ্যন জিকি মন্ত্ৰী জিকি মই জীৱনত ইমান ফূৰ্তি পোৱা নাছিলোঁ আজিৰ দিনটোত মই যিমান ফূৰ্তি পাইছোঁ এতিয়া আপোনালোকে মোক সুধিব পাৰে যে কিয় ফূৰ্তি পাইছে মই 91ৰ পৰা এটা অপবাদ এটা মূৰত লৈ আছিলোঁ যে পাণবজাৰ আৰু চানমাৰী থানাৰ কেছ ডায়েৰীটো মই চুৰ কৰিছিলোঁ বুলি পেপাৰে পত্ৰই আপোনালোকে ইমান সাধু কথা ৰূপকথা সাজিছিলে যে ব্ৰহ্মপুত্ৰ নদীত মই পেলাই দিলোঁ এইটো মই জ্বলাই দিলোঁ এইটো মই অমুক কৰিলোঁ বহুত সাধু কথা ৰূপকথা মানে সাধু ৰূপকথা অসমৰ বাতৰি কাকতসমূহত প্ৰচাৰ হৈছিল বিভিন্ন ধৰণে যি আপোনালোকক মই দুটা কথা ক'লোঁ যে মোৰ ওপৰত কেছ ডায়েৰী হেৰুৱা বুলি এটা বদনাম আছিল সেইটোৰ পৰা যি মই মুক্ত হ'লোঁ দ্বিতীয়তে এই কেছ ডায়েৰীটো যে এদিন কোনোবাই উলিয়াই দি মোৰ ওপৰত যে কনস্পিৰেচি কৰিব এইটো 1996 চনৰ 3 আগষ্টত মই পেপাৰত লিখি থৈছোঁ নট আজি নহয় 3 আগষ্টত যিখন আৰু মই বনাব নোৱাৰোঁ অখিল গগৈয়ে কয় মই মেনেজ মাষ্টাৰ কিন্তু মই এইটো মেনেজ কৰিব খুব সম্ভৱ নোৱাৰোঁ আছে নেকি আছাম ট্ৰিবিউনৰ কোনোবা ৰিপৰ্টাৰ মই এইটো অজিতা পাৰিম নেকি এখন মেনেজ কৰিব এইখনতো নোৱাৰি কিজানি গতিকে যি নহওক নাম্বাৰ 2 সেইটো আচৰিত হ'ব এই ডকুমেণ্টত কি আছে মই গাই দিব খুজিছোঁ 1 নম্বৰ চানমাৰী থানা গোচৰ নম্বৰ 77 1991 কেছ ডায়েৰী 2 নম্বৰ পাণবজাৰ থানাৰ গোচৰ নম্বৰ 15 1991 কেছ ডায়েৰী মানৱেন্দ্ৰ শৰ্মাৰ হত্যা গোচৰৰ সমস্ত তথ্য সিজাৰ লিষ্টসমূহ এই গোটেইকেইটা কেছৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ পুলিচৰ জেৰাৰ সময়ত দিয়া সাক্ষ্য প্ৰমাণ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সাক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ আখৰৰ নমুনাসমূহ প্ৰত্যেকটো কেছৰ লগত গাঁঠি দিয়া হাতৰ আখৰৰ নমুনাসমূহ আলফাৰ নামত কৰা ধন সংগ্ৰহৰ ৰচিদসমূহ আলফাৰ পেজত লিখা চিঠি পত্ৰসমূহ বিভিন্ন পুলিচ বিষয়াৰ সৰজমিন তদন্তসমূহ হিমন্ত বিশ্ব শৰ্মাৰ কেছটোৰ ওপৰত যিমান তদন্তৰ ৰিপৰ্ট ওলাইছিলে সমস্ত পুলিচ বিষয়াৰ একেবাৰে নিম্ন পৰ্যায়ৰ পুলিচ বিষয়াৰ পৰা উচ্চ পৰ্যায়ৰ পুলিচ বিষয়ালৈকে প্ৰত্যেকজন পুলিচ বিষয়াই তৈয়াৰ কৰা চিঠি পত্ৰসমূহ এনকুৱাৰী ৰিপৰ্টসমূহ আৰু বিভিন্নজন ব্যক্তিয়ে এই সম্পৰ্কে এই আটাইবিলাক কেছ সম্পৰ্কে ব্যক্তিগতভাৱে বিভিন্নজন মানুহলৈ বা ভাৰতৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি বা বিভিন্নজন মানুহলৈ যিবিলাক ব্যক্তিগত চিঠি পত্ৰ দিছিলে তেনেকুৱা ধৰণৰ বহু বিস্ফোৰক চিঠি পত্ৰ আমাৰ হাতত আহি পৰিছে আমি নিশ্চিত হৈ গৈছোঁ যে এই কেছৰ এই ফাইলটো ওলোৱাৰ পাছত বোধ হয় হিমন্ত বিশ্ব শৰ্মা আৰু জেললৈ যোৱাৰ পৰা ৰেহাই পোৱাৰ কোনো উপায়েই বোধ হয় নাই আজি অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা প্ৰেছ কনফাৰেন্সত কৈছে তেওঁ নাজানে যে 2005ত একেখিনি কথাই ডেজিগনেটেড কোৰ্টত এইটো বিচাৰ হ'ল একেকেইজন মানুহ ডেজিগনেটেড কোৰ্টত উপস্থিত হ'ল হৈ পেলাই কোৰ্টৰ আগত অন ওথ তেওঁলোকে ক'লে এইবোৰ কথা মিছা ক'ৰবাত ক'লে পিষ্টল পোৱা কথা ক'লে কটনৰ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডে গৈ ক'লে যে পিষ্টল পোৱাটো মিছা কথা আৰু সেই কাগজখিনি আপোনালোকক মই সোমবাৰে দি দিম তেওঁ যিটো পুলিচৰ চিডি দিছে মই কোৰ্টৰ চিডিখন আপোনালোকক দি দিম মানে কোৰ্টৰ চাৰ্টিফাইড কপি
আজি মই নোৱাৰিলোঁ উলিয়াবৰ কাৰণে বাই হোপফুলি মই সোমবাৰে গধূলিলৈকে পাই যাম যিবিলাক মানুহৰ কথা পুলিচে লিখি লৈছিলে যে হিমন্ত আহিছে অমুক আহিছে বিভিন্ন ধৰণে পুলিচে লিখে সেই মানুহবিলাকে মুক্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন আলফা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আলফাৰ প্ৰাক্তন অসামৰিক সদস্য এই অভিযোগ আমাৰ নহয় এই চাঞ্চল্যকৰ অভিযোগ কৰিছে আলফাই আলফাৰ পৰেশ বৰুৱাক গোটৰ হৈ সোমবাৰে এক প্ৰেছ বিবৃতিত এনেদৰে উল্লেখ কৰিছে অৰুণোদয় দহোটীয়ে দেওবাৰে শিৱসাগৰ এখন সভাত আলফা আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰাৰ পাছতেই প্ৰাক্তন আলফা বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীক সমালোচনাৰ আক্ৰমণ চলায় আলফাই সংযুক্ত মুক্তি বাহিনী অসমৰ সম্পৰ্কত যি ৰসিকতাপূৰ্ণ তৰল মন্তব্য কৰিছে সিয়ে আচলতে ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধত চলা স্বাধীনতা সংগ্ৰাম এখনৰ সম্পৰ্কে ডক্টৰ শৰ্মাদেৱৰ জ্ঞানৰ সীমাবদ্ধতাক পুনৰবাৰ উন্মোচিত কৰিছে বিপ্লৱ আৰু অসমৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত থকা জ্ঞানৰ অগভীৰতাৰ বাবে তেখেতে আমাৰ মজিয়াৰ পৰা এদিন ওলাই যাবলৈ বাধ্য হৈছিল তেখেতৰ জ্ঞাতাৰ্থে আমি সন্মানপূৰ্বকভাৱে অৱগত কৰিব বিচাৰোঁ যে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধত প্ৰথাগত যুদ্ধ আৰম্ভ হোৱাই নাই পৰিস্থিতিয়ে বাধ্য কৰিলে নিশ্চয় সমূহ সমৰত নামিম তেখেতক অতি সততা আৰু দৃঢ়তাৰে অৱগত কৰিছোঁ যে যি পৰিস্থিতিয়ে নাহক সামগ্ৰিকভাৱে আলফাই মৃত্যুৰ ভয়ত তেখেতে পূৰ্বতে কৰাৰ দৰে কোনো তথাকথিত মুখ্যমন্ত্ৰীৰ শৰণাপন্ন নহয় আমাৰ প্ৰাক্তন সতীৰ্থ তথা আজিৰ তথাকথিত চৰকাৰৰ মন্ত্ৰী ডাঙৰীয়া সততে অসমৰ যি প্ৰগতি আৰু উন্নয়নৰ কথা কয় সেয়া এক ভুৱা প্ৰগতিহে প্ৰতিদিনে শ অসমৰ সহজ সৰল নাৰীয়ে পেটৰ তাৰণাত ঔপনিৱেশিক ভাৰতৰ বিভিন্ন স্থানত গৈ নিজৰ ইচ্ছাৰ বিৰুদ্ধে দেহ ব্যৱসায়ত নামিব লগা হৈছে ই তথাকথিত প্ৰগতি আৰু উন্নতিৰ এক সাধাৰণ নমুনা কিন্তু বহি থকা ভকত নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভয় নকৰে হিমন্ত বিশ্বই অৰুণোদয় দহোটীয়াৰ সোমবাৰৰ প্ৰেছ বিবৃতিৰ পাছতেই আলফাক উভতি ধৰে হিমন্ত বিশ্বই আলফা আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক সমালোচনাৰে থকা সৰকা কৰে মন্ত্ৰীগৰাকী চাওক প্ৰথম কথা যোৱাকালি মই শিৱসাগৰত এটা পৰেশ বৰুৱাৰ বিপক্ষে বিবৃতি দিছিলোঁ তাত মই কৈছিলোঁ যে পৰেশ বৰুৱাই ৰিক্সালাৰ পিছত ঠেলালাৰ পিছত বম ফুটোৱাতকৈ কিবা বেছি ভাল কাম কৰক গতিকে তাৰ প্ৰত্যুত্তৰ হিচাপে স্বাভাৱিকভাৱে তেওঁলোকে মোৰ নামতো এটা বিবৃতি দিছে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু দ্বিতীয় কথা যে আজি পৰেশ বৰুৱাই মোৰ ওপৰত কমচে কম 20টা বিবৃতি দিছে স্বাধীনতাত 10টামান মোৰ ওপৰত আৰ্টিকল ওলাইছে ক'তোতো কোৱা নাই যে মই আলফাৰ মেম্বাৰ আছিলোঁ বুলি আজি 19-20 বছৰ পিছত তেওঁলোকৰ ক'ৰ পৰা মনত পৰিলে গতিকে এই কথাবোৰ হৈছে এইবিলাক মানুহৰ মানে তেওঁলোকে ভাবে যে তেওঁলোকে স্মাৰ্ট তেওঁলোকেই বুদ্ধিমান কিন্তু তেওঁলোকৰ যে তলিটোত এতিয়া একোৱেই নাই সেই কথাটো তেওঁলোকৰ বুজি পোৱাত অলপ অসুবিধা হৈ আছে কেৱল এয়াই নহয় আলফা শক্তিহীন তথা ভাৰসাম্যহীন বুলি আখ্যা দি আলফা এতিয়া অতীত বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই আনহাতে আলফাক সমালোচনা কৰা তেওঁ কৰ্তব্য বুলিও আলফাক উদ্দেশ্যি তিৰ্যক মন্তব্য কৰে শৰ্মাই আৰু মোটামুটি কথা হ'ল যে অৰুণোদয় দহোটীয়াই হওক পৰেশ বৰুৱাই হওক তেওঁলোকক ভয় কৰা দিন তেওঁলোকৰ কথা চিন্তা কৰা দিন আমাৰ কাৰণে তেওঁলোক অতীত এতিয়া অতীতক উত্তৰ দি কি লাভ আছে আলফাৰ ওপৰতো মানুহক উচতনি দিবই লাগে এইটোতো কোনো ভুল নহয় আলফাৰ উচতনি দিয়া সন্ত্ৰাসবাদীক উচতনি দিয়া তেওঁলোকক বিৰোধিতা কৰা তেওঁলোকক তিৰ্যক মন্তব্য কৰা তেওঁলোকক সমালোচনা কৰা ইটছ এ পাৰ্ট অফ মাই ডিউটি